নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে যে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। অৰুণাচলী আৰক্ষীয়ে অসমীয়াৰ ওপৰত যি গুলীচালনা কৰিছিল তাৰ পিছতেই এইবাৰ সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। অসমীয়াৰ হাতত অস্ত্ৰ দিয়ক চৰকাৰে, অসম আৰক্ষীয়ে এটাও গুলী ফুটাব নোৱাৰিলে অৰুণাচলীক লক্ষ্য কৰি এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাক। অসম আৰক্ষীয়ে আজি এটাও গুলী ফুটাব নোৱাৰিলে। অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত শৃংখল চলিহাৰ এই প্ৰতিক্ৰিয়া। সীমান্তবাসীক বন্দুক দিয়াৰ দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। উত্তপ্ত পৰিস্থিতিক লৈ এই বিস্ফোৰক মন্তব্য শৃংখল চলিহাৰ। সীমান্তবাসীৰ সুৰক্ষাৰ বাবে চৰকাৰে হাতত অস্ত্ৰ দিয়ক খিলঞ্জীয়া লোকক। 2 বছৰ আগতেই মই সীমান্তবাসীৰ হাতত অস্ত্ৰ দিয়াৰ কথা কৈছিলোঁ। ইজৰাইলৰ সীমান্ত সুৰক্ষা ব্যৱস্থাৰ পৰা শিক্ষা ল'বলৈ চৰকাৰক আহ্বান জনাইছিলোঁ। অসম আৰক্ষীয়ে আজি যি কৰিলে সেয়া লজ্জানত কৰিলে। এইদৰে অৰুণাচলী দুৰ্বৃত্তই অসমীয়াৰ ওপৰত গুলীচালনা কৰাৰ পিছতেই সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত শৃংখল চলিহা। শুনক সুশান্ত বৰগোহাঁই ডাঙৰীয়া, মই ৰমু চলিহাৰ ল'ৰা, ভয় কি শৃংখল চলিহাই নাজানে। মুখ্যমন্ত্ৰীক সুশান্ত বৰগোহাঁইৰ মন্ত্ৰিত্ব কৰ্তনৰ দাবী বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। অন্যথা জংগী আন্দোলনৰ হুমকি প্ৰদান কৰিছে শৃংখল চলিহাই। মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সৰব শৃংখল চলিহা। বীৰ লাচিত সেনাৰ সদস্যসকলক ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে শৃংখল চলিহাই মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে, যাৰ বাবে সুশান্ত বৰগোহাঁইৰ মন্ত্ৰিত্ব কৰ্তন কৰাৰ দাবী উত্থাপন কৰিছে শৃংখল চলিহাই। কয়লা খনন, শিল খনন বন্ধ কৰক, উজনি অসম ৰক্ষা কৰক, এই শ্লোগানেৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ। উচিত ক্ষতিপূৰণ আৰু CBI তদন্তৰ দাবীৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। লগতে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বাক্যবান কৰিছে শৃংখল চলিহাই। মুঠতে উজনি অসমৰ প্ৰলয়নকাৰী বানৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে এইদৰে জাতীয় দল সংগঠনৰ লগতে উজনি অসমৰ নেতাসকল চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। আগ্ৰাসী অৰুণাচলীৰ আক্ৰমণক লৈ ক্ষোভিত অসমীয়া। অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে দ্বিতীয় দিনাও অৰ্থনৈতিক অৱৰোধ যোৱাকালি ঘোষণা কৰিছিল TMPকে। পেমা খাণ্ডু চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাক লৈ ক্ষুণ্ণ হৈ পৰিছিল জাতীয় দল সংগঠন। প্ৰতিবাদৰ মাজতেই যোৱাকালি অৰুণাচল আৰক্ষীয়ে কৰিছিল গুলীচালনা। কি ভূমিকা ল'ব নেতাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই, ইয়াকে লৈ এতিয়া চৰ্চা চলিছে। আৰু আনফালে বৈঠকৰ পিছত খোল খালে অৰুণাচললৈ যোৱা পথ। অৰ্থনৈতিক অৱৰোধ বৰ্তমান স্থগিত ৰখা হৈছে। 60 ঘণ্টাৰ পিছত খোল খালে অৰুণাচল প্ৰদেশলৈ যোৱা ৰাস্তা। বাধা অবিহনে অসমৰ পৰা অৰুণাচললৈ যাব পাৰিব বাছ, সামগ্ৰী ভৰ্তি ট্ৰাক। সামূহিকভাৱে পথ অৰ্থনৈতিক অৱৰোধ স্থগিত ঘোষণা। কিছু মুহূৰ্তৰ পূৰ্বে TMPকে ঘোষণা কৰিলে এই কথা। মন্ত্ৰী অতুল বৰা আৰু ৰণোজ পেগুৰ সৈতে হোৱা বৈঠকৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 48 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব নকৰিলে পুনৰ হ'ব অৱৰোধ। 3টা দাবীৰ ভিত্তিত অৱৰোধ স্থগিত ঘোষণা TMPকে। স্থায়ীভাৱে নাইকিয়া কৰিব লাগিব অসম অৰুণাচলৰ সীমা বিবাদ। আলোচনা চলি থকা মুহূৰ্তত নচলিব অস্ত্ৰৰ ব্যৱহাৰ। 60 ঘণ্টাৰ পিছত খোল খালে ৰাস্তা ঘাট। আৰু আনফালে অসম অৰুণাচল সীমা বিবাদক লৈ মন্তব্য মন্ত্ৰী অতুল বৰাৰ। কেতিয়াবা ব্যক্তিগত কাজিয়াই সীমাৰ কাজিয়াৰ ৰূপ পায়। সিদিনাৰ ঘটনাটো অনাকাংক্ষিত ঘটনা আছিল। আমি সমগ্ৰ ঘটনাটোক তীব্ৰ গৰিহণা দিছোঁ। দোষীক প্ৰচলিত আইনৰ অধীনত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। আজিৰ আলোচনাত এই বিষয়ে সৰ্বাধিক স্থান পাইছে মন্তব্য অতুল বৰাৰ। লগতে কংগ্ৰেছকো দোষাৰোপ কৰিছে মন্ত্ৰী অতুল বৰাই। অসম অৰুণাচলৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা। এইদৰে অসম অৰুণাচল সীমা বিবাদক লৈ কংগ্ৰেছলৈ দোষ ঠেলিছে মন্ত্ৰী অতুল বৰাই।
কিছু ভুল বুজাবুজিৰ বাবে অসম অৰুণাচল সীমান্ত উত্তপ্ত হ'ল ৯৫% সমাধান হৈছে অসম অৰুণাচলৰ সীমান্তৰ বিবাদ সীমা সমস্যা সমাধানৰ বাবে বিবাদমান অঞ্চলত মই উপস্থিত হৈছিলোঁ কোনো কাৰণতেই সম্প্ৰীতি বিনষ্ট হ'বলৈ আমি নিদিওঁ অসম অৰুণাচলৰ সীমা বিবাদক লৈ মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ বিজেপিৰ বিৰুদ্ধে সৰব ৰাহুল গান্ধী বিজেপিৰ ভিতৰৰ খবৰ লাভ কৰে ৰাহুল গান্ধীয়ে আজিকালি নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ ভিতৰুৱা খবৰবোৰ মই লগে লগে পাই যাওঁ বুলি বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে নতুন ৰণকৌশল প্ৰস্তুত কৰাৰো কথা ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে আমি চৰকাৰক পাগল কৰিহে এৰিম আমি আৰএছএছক সুৰক্ষা দিবলৈ সাজু ক'ত কিয় ৰাহুল গান্ধীৰ এই মন্তব্য জানি লওক সবিশেষ ৰচনাত্মক কংগ্ৰেছ ৰাষ্ট্ৰীয় অধিৱেশনত ভাষণ দি কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰক পুনৰ আক্ৰমণ কৰে তেওঁ কয় যে যন্তৰ মন্তৰত ছাত্ৰ ছাত্ৰীসকলে মাত মাতিব বিচাৰিছিল কিন্তু চৰকাৰে ছাত্ৰ ছাত্ৰীক মাত মাতিব নিদিয়ে মই উত্তৰাখণ্ডৰ ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছো তেওঁলোকে এই পৰ্যন্ত ন্যায়ৰ পৰা বঞ্চিত হৈ আছে তেওঁ অভিযোগ কৰে যে চৰকাৰে ৰাইজৰ কথা শুনিব নিবিচাৰে ৰাহুল গান্ধীয়ে পুনৰ কয় যে নৰেন্দ্ৰ মোদীয়ে ৰাতি টোপনি নোযোৱাৰ বহু কাৰণ আছে বহু গোপন কাৰণ আছে ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি কয় যে তথাকথিত চাণক্য আৰু চৰ্দাৰ পেটেল অমিত শ্বাহে প্ৰথমবাৰৰ বাবে ভাৰতৰ অভিব্যক্তি শুনিছে সেয়েহে তেওঁ সংসদলৈ আহিব পৰা নাই কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয় এই কাপুৰুষ শক্তিৰ সন্মুখত দেশৰ বহু লোকে কাপুৰুষৰ দৰে আচৰণ কৰিছে যদি আপুনি এটা জোকাৰৰ দলৰ বিৰুদ্ধে যুঁজি দিছে তেন্তে ভয় কৰিবলগীয়া কি আছে কেৱল ইয়াতে ক্ষান্ত নাথাকি ৰাহুল গান্ধীয়ে আৰএছএছকো কঠোৰ সমালোচনা কৰি কয় মই আৰএছএছৰ সদস্যসকলক কওঁ যে তেওঁলোকে ভাৰতক ভালদৰে বুজি নাপায় তেওঁলোকে আজিৰ ভাৰতক বুজিব লাগিব ৩০০০ বছৰ আগৰ ভাৰতক নহয় ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে মঞ্চত থকা একাংশ লোকক আৰএছএছক সেলুট দিবলৈ কয় তেওঁ কয় যে সম্প্ৰীতি আৰএছএছক ব্যৱহাৰ কৰা হৈছে যদি আৰএছএছক দমন কৰাৰ চেষ্টা কৰা হয় তেন্তে আমি তেওঁলোকক সুৰক্ষা দিবলৈ সাজু এইদৰে আৰএছএছ বিজেপি সন্দৰ্ভত মন্তব্য ৰাহুল গান্ধীৰ আৰু আনফালে অমিত শ্বাহে যেতিয়ালৈকে পদত্যাগ নকৰে তেতিয়ালৈকে অমিত শ্বাহ আৰু মোদীক শুবলৈ নিদিও বুলি হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনত নিট প্ৰশ্নকাকত লিক ৰাম মন্দিৰৰ প্ৰণামী চুৰি ইথানল মধ্যপ্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কেলেংকাৰীৰ প্ৰসংগক লৈ বিৰোধী সজাগ আছিল কিন্তু সদনলৈ একেবাৰে নাহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ সংবাদমেল অনুষ্ঠিত কৰি এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক অন্য এটা খবৰ নিৰ্বাচনৰ আগে আগে বিজেপিয়ে উত্তৰ প্ৰদেশৰ মহিলাক ৫০,০০০ টকাকৈ দিয়াৰ প্ৰস্তুতি চলাইছে ইয়াৰে ২০,০০০ আগতে দি বাকী ৩০,০০০ তিনিটা কিস্তিত ১০,০০০কৈ দিব এতিয়া নিৰ্বাচন জিকিবলৈ বিজেপিৰ হাতত পইচাৰ বাহিৰে একোৱেই নাই এই পইচাও পাপৰ পইচা উত্তৰ প্ৰদেশৰ ধাৰ্মিক মহিলাই পাপৰ পইচা নলয় অখিলেশ যাদৱে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ অন্য এটা খবৰ অৰুণোদয় আঁচনি প্ৰকৃততে কি অসম চৰকাৰৰ আঁচনি নে বিজেপিৰ আঁচনি অৰুণোদয় আঁচনি বিজেপিক ভোট নিদিয়াৰ বাবে অৰুণোদয়ৰ পৰা কিয় বঞ্চিত হ'ল প্ৰকৃত হিতাধিকাৰী মহিলা বানত ককবকাই থকাৰ মাজতে মৰিয়নিৰ মহিলাৰ অৰুণোদয় কোনে কাটিছে ইয়াকে লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ময়ো পাগল মানুহ চাকৰি বাকৰি এৰি আহিছো ৰূপজ্যোতি কৰ্মীয়ে চিনি পোৱা নাই কাৰ পাল্লাত পৰিছে অৰুণোদয় আঁচনিৰ নামত ৰাজনীতি হলে ৩০,০০০ মহিলালৈ আয়ুক্ত কাৰ্যালয়ত বহি থাকিম এটা কথা নিশ্চিত কৰক অৰুণোদয় অসম চৰকাৰৰ নে বিজেপি চৰকাৰৰ আঁচনি এইদৰে অৰুণোদয় আঁচনিৰ নামত যি কেলেংকাৰী হৈ আছে সেই কেলেংকাৰীৰ সন্দৰ্ভত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ নেত্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰাই ঘোষণা কৰিছে প্ৰতিবাদৰ এটা পলিটিক্যাল ব্ৰেকিং বান বিভীষিকাৰ মাজতে নগাঁও উপ নিৰ্বাচনক লৈ আৰম্ভ হ'ল
কুচকাৱাজ শিৱসাগৰৰ পৰাই আজমলে ঘোষণা কৰিলে AIUDFৰ প্ৰাৰ্থী নগাঁৱত AIUDFৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছে বিজেপিৰ বি টিম আখ্যা দিলে আজমলক ইয়াকে লৈ এতিয়া আৰম্ভ হৈছে ৰাজনৈতিক যুদ্ধ আসন্ন নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনক লৈ তৎপৰ AIUDF ইতিমধ্যেই কেমেৰাৰ সন্মুখত সম্ভাব্য দলীয় প্ৰাৰ্থী নামেই ঘোষণা কৰি দিলে সভাপতি মৌলানা বদৰুদ্দিন আজমলে সেই অনুসৰি ৰেজাউল কৰিম চৰকাৰ হ'ব AIUDF দলীয় প্ৰাৰ্থী 60% সংখ্যালঘু ভোটাৰ থকা নগাঁও লোকসভা সমষ্টিৰ বিৰোধীৰ বাবে অতি সম্ভাৱনাপূৰ্ণ যদিও কংগ্ৰেছ AIUDFৰ ভোট বিভাজনে সুযোগৰ সৃষ্টি কৰিব বিজেপিৰ পক্ষে এনে পৰিস্থিতিত যেন আজমলেই হৈ পৰিছে বিজেপিৰ বাবে নগাঁও দখলৰ ট্ৰাম্প কাৰ্ড বিপৰীতে এই নিৰ্বাচনত অকলেই যুঁজত নামিবনে মিত্ৰতাৰে খেলিব তাক লৈ দ্বিধাগ্ৰস্ত কংগ্ৰেছ দল নগাঁও লোকসভাৰ উপ নিৰ্বাচনক লৈ এতিয়া অসমৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা কোনে দখল কৰিব নগাঁও লোকসভা সমষ্টি সেয়া হ'ব সময়ত লক্ষণীয় আন এটা ব্ৰেকিং নিউজ নাগালেণ্ডত চলা অবৈধ কয়লা খনন বন্ধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে কিন্তু অসমৰ মাজেৰে কয়লাৰ অবৈধ সৰবৰাহ আৰোপ নকৰে কিয় নিষেধাজ্ঞা কিয় বন্ধ নকৰে লিডু মাৰ্গেৰিটা কাৰ্বি আংলঙত চলি থকা কয়লা খনন অবৈধ কয়লা খননক লৈ বিস্ফোৰক সংবাদ মেল অসম জাতীয় পৰিষদৰ কি হলগৈ উমৰাংচুৰ ঘটনাৰ তদন্ত কয়লা চুৰি ৰোধৰ নামত কেনেকৈ লুণ্ঠন কৰিছে বিজেপিয়ে এইদৰে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি থকা সৰকা কৰিছে আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ ফাদিল কৰিছে বিধায়ক অখিল গগৈয়ে অসমৰ কতো কয়লা নাই বুলি কৈ মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰত লিপ্ত হৈছে অসমৰ ক'ত ক'ত কয়লা খনন হয় সকলো তথ্য দিছে বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ পুনৰবাৰ এইদৰে ফাদিল কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পৰৱৰ্তী খবৰ চৰকাৰে কৰিব লগা কাম আৰম্ভ কৰিলে বিধায়ক অখিল গগৈয়ে বানত ক্ষতিগ্ৰস্তৰ পকী ঘৰৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন অখিলৰ মিছন আশ্ৰয়ৰ অধীনত 3 লাখ টকাত 100টা পকী ঘৰ 25,000 টকাত 1,000টা কেঁচা ঘৰ নিৰ্মাণৰ লক্ষ্য বিধায়ক অখিল গগৈৰ চৰকাৰে কৰিব নোৱাৰা কাম এতিয়া খুদ কৰিছে বিধায়ক গৰাকীয়ে বানত 100 মানুহৰ বিপৰীতে 10,000 গৰুৰ মৃত্যু হ'ল অকল নেপালী খুঁটিতে 3,000 গৰুৰ মৃত্যু হৈছে কিন্তু অসম চৰকাৰৰ পশুপালন মন্ত্ৰী নীলিমা দেৱীৰ টেকনিডালু শিৱসাগৰৰ মানুহে নেদেখিলে এইদৰে বিজেপিৰ বিৰুদ্ধেও পুনৰবাৰ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ আন এটা ব্ৰেকিং নিউজ কুলসী নদীৰ ওপৰত 55 মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ চলোৱাৰ সময়তেই ইয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ মাজত এক জনমত গঢ় লৈ উঠিছে পুনৰ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ অসম মেঘালয় সীমান্তৱৰ্তী হালবাৰীৰ পৰ্যটনস্থলীত উকিয়ামৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভা কেইবাটাও দল সংগঠন আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আয়োজিত হোৱা সজাগতা সভাত কুলসী নৈৰ ওপৰৰ নদী বান্ধ কোনো পধ্যে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে নদী বান্ধৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰটো হৈছে বান বিধ্বস্ত উজনি অসমলৈ 25 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে ONGCয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 কোটি টকাৰ চেক 7ৰো অধিক বিদ্যালয়ৰ পুনৰ নিৰ্মাণৰ বাবে আগবঢ়াব 20 কোটি টকা প্ৰতিখন বিদ্যালয়লৈ আগবঢ়াব 3 লাখকৈ টকা বান বিধ্বস্ত উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে 25 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে ONGCয়ে অন্য এটা খবৰ মছজিদৰ পৰা মাইক আঁতৰাই বিপদত এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ মছজিদৰ পৰা মাইক আঁতৰাই মহা বিপদত পৰিছে বিজেপি চৰকাৰ আদালতত জবাবদিহি হ'ব লাগিব বিজেপি চৰকাৰ লিখিত জাননী অবিহনে মছজিদৰ পৰা লাউড স্পিকাৰ কিয় আঁতৰাব কেৱল মৌখিক আদেশৰ ভিত্তিত আঁতৰাব নোৱাৰিব লাউড স্পিকাৰ পশ্চিম বংগত মছজিদৰ পৰা 4,000ৰো অধিক লাউড স্পিকাৰ আঁতৰোৱাৰ অভিযোগ মছজিদৰ পৰা লাউড স্পিকাৰ আঁতৰ কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে ন্যায়ালয় কলকাতা উচ্চ ন্যায়ালয়ে চৰকাৰৰ পৰা বিচাৰিলে উত্তৰ দিব লাগিব বিজেপি চৰকাৰে লিখিত অধিসূচনা অবিহনে মছজিদৰ পৰা আঁতৰোৱা হৈছিল লাউড স্পিকাৰ যাৰ বাবে এতিয়া ন্যায়ালয় কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে
কিয় এনে কাণ্ড বিজেপি চৰকাৰে সংগঠিত কৰিলে তাৰ উত্তৰ দিব লাগিব এতিয়া ন্যায়ালয়ৰ আগত শুভেন্দু অধিকাৰীৰ বিজেপি চৰকাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, E20 গাড়ীৰ বাবে অত্যন্ত বিপদজনক। টাটা মটৰ্ছ, মাৰুতি সুজুকি, মহিন্দ্ৰাৰ ইমেইল ৰাজহুৱা। 26 জুলাইত মাৰুতি সুজুকিৰ জ্যেষ্ঠ বিষয়া অনুপ ভাটে পেট্ৰলিয়াম মন্ত্ৰালয়ক E20ৰ ক্ষতিকাৰক দিশটোৰ কথা অৱগত কৰা বুলি প্ৰকাশ। E20ত ক্লৰাইডৰ উপস্থিতি গাড়ীৰ ইঞ্জিনৰ বাবে বেয়া। তিনিটাকৈ প্ৰখ্যাত অটোমোবাইল খণ্ডই E20ক লৈ অসন্তুষ্টি ব্যক্ত কৰাৰ খবৰ ৰাজহুৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা লক্ষণীয় হ'ব। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ উত্তৰ কি দিয়ে সেয়া হ'ব সময়ত লক্ষণীয়। এটা চাঞ্চল্যকৰ খবৰ, ভুৱা প্ৰমাণপত্ৰৰে অসমত চাকৰি লাভ বহিৰাজ্যৰ যুৱকৰ। যোৰহাট আৰক্ষীৰ জালত 11 গৰাকীকৈ বহিৰাগত যুৱক। ভুৱা প্ৰমাণপত্ৰৰে অৰ্ধসামৰিক বাহিনী BSF, CRPF, CISF চাকৰি লাভ কৰিছে বহিৰাজ্যৰ যুৱকে। অৰুণ মীনা, দানবীৰ সিং, সতীশ চন্দ্ৰ, ৰাহুল সিং, নৰেন্দ্ৰ কুমাৰ, পৱন কুমাৰ, হৰগোবিন্দ সিং, অমন কুমাৰ পেটেলে অসমত লাভ কৰিছে চাকৰি। ভুৱা প্ৰমাণপত্ৰৰে এই চাকৰি লাভ কৰিছে 11জনকৈ লোকে। এই চাঞ্চল্যকৰ খবৰ প্ৰকাশ পোৱাৰ পিছত এতিয়া সকলোৰে চকু কপালত উঠিছে। অন্য এটা খবৰ, উৎকট গৰমৰ বাবে বিদ্যালয়সমূহত পাঠদানক লৈ আহি গ'ল নিৰ্দেশনা। অহা 17 আগষ্ট তাৰিখৰ পৰা বলবৎ হ'ব পাঠদানৰ নতুন সময়সূচী। প্ৰাথমিক স্কুলৰ পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ ধাৰ্য কৰা হৈছে। মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা 12 বজালৈ নিৰ্ধাৰণ। হাইস্কুল, ছিনিয়ৰ ছেকেণ্ডাৰী শ্ৰেণীৰ পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ ধাৰ্য। শ্ৰীভূমিত শিক্ষা বিভাগে জাৰি কৰিছে এই সময়সূচীৰ নিৰ্দেশনা। উৎকট গৰমৰ মাজতেই ৰাজ্যৰ জিলাই জিলাই এতিয়া সলনি হৈ আছে পাঠদানৰ সময়সীমা। পৰৱৰ্তী খবৰটো হৈছে, উজনি অসমত পুনৰবাৰ আজমলৰ মহানুভৱতা দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত মৌলানা বদৰুদ্দিন আজমল। আপোনাক ঈশ্বৰে ভালে কুশলে ৰাখক, বানপানীত মোৰ ঘৰৰ সকলো সামগ্ৰী শেষ হৈ গৈছে। হাৰমনিয়ামতো বেয়া হৈ গ'ল। হাৰমনিয়ামটো পালে নতুনকৈ আৰম্ভ কৰিব পাৰিম। নাজিৰাত বদৰুদ্দিন আজমলক খুজিছিল 15,000 টকা। বদৰুদ্দিন আজমলে কণ্ঠশিল্পী পংখী দত্তক দিলে 30,000 টকা। পুনৰবাৰ মৌলানা বদৰুদ্দিন আজমলৰ এই মহানুভৱতা দেখিবলৈ পোৱা গৈছে উজনি অসমত। আৰু আনফালে উজনি অসমৰ প্ৰলয়নকাৰী বানৰ মাজতেই প্ৰচণ্ড ধুমুহা বৰষুণ। উজনি অসমৰ বসু জিলাত প্ৰচণ্ড ধুমুহা বৰষুণ। উৎকট গৰমৰ মাজতে ঠায়ে ঠায়ে ধুমুহা বৰষুণৰ সংসাৰী ৰূপ। গোলাঘাটৰ বিভিন্ন প্ৰান্তত কমাৰবন্ধা, বৰজান, দক্ষিণ হেঙেৰা, আঠাবাৰী আদি অঞ্চলত বৰষুণ আৰু প্ৰচণ্ড ধুমুহা। প্ৰচণ্ড ধুমুহাত ভাঙি পৰে গছ-গছনি, ব্যাহত হয় বিদ্যুৎ যোগান। উজনি অসমত প্ৰলয়নকাৰী বানৰ মাজতেই এই প্ৰচণ্ড ধুমুহা বৰষুণ। অন্য এটা খবৰ, দুৰ্ঘটনাত 10 মিনিটৰ ভিতৰত উপস্থিত হ'ব লাগিব এম্বুলেন্স। জৰিমনা নহ'লে 10,000 টকা ভৰিব লাগিব। 10 মিনিটতকৈ পলম হ'লেই বিশাস হ'ব 10,000 টকা জৰিমনা। দেশত এম্বুলেন্সক লৈ জাৰি কৰা হ'ল এই কঠোৰ নিৰ্দেশনা। ফোন কৰাৰ 10 মিনিটৰ ভিতৰত আহি পাব লাগিব এম্বুলেন্স। ফোন কৰাৰ পিছত আহিব নোৱাৰো বুলি ক'লে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। NSAI তৰফৰ পৰা কঠোৰ জৰিমনা বিধি জাৰি এম্বুলেন্সক লৈ। 10 কিলোমিটাৰ দূৰত্বৰ হাস্পতাললৈ নিওঁতে হ'ব নোৱাৰিব 10 মিনিটতকৈ পলম। 1033 হেল্পলাইন নম্বৰত ফোন কৰিলেই দুৰ্ঘটনাগ্ৰস্তই পাব লাগিব সহায়। এম্বুলেন্স পলম হোৱা অভিযোগক লৈ কঠোৰ NSAI। 10 মিনিটৰ ভিতৰত দুৰ্ঘটনাস্থলীত উপস্থিত হ'ব লাগিব এম্বুলেন্স। যদিহে এম্বুলেন্স 10 মিনিটৰ ভিতৰত উপস্থিত হ'ব নোৱাৰে তেন্তে 10,000 টকাৰ জৰিমনা বিশাস হ'ব। পৰৱৰ্তী খবৰ, ডিলিট কৰা হ'ল 7 লাখ ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট। মেটাৰ বিগ একশ্যন দেখিবলৈ পোৱা গৈছে। মেটাৰ এই ডাঙৰ পদক্ষেপ। ছ'চিয়েল মিডিয়াৰ একাউণ্টক লৈ কঠোৰ মেটা। 16 বছৰ বয়সৰ তলৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে একশ্যন। এফালৰ পৰা আঁতৰাই পেলালে 16 বছৰ তলৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক একাউণ্ট। এতিয়ালৈ ইনষ্টাগ্ৰামত বন্ধ কৰা হৈছে 4,62,000টা একাউণ্ট। ফেচবুকত বন্ধ কৰা হ'ল 2,92,000টা একাউণ্ট। এই সংখ্যা বৃদ্ধি পোৱাৰো পূৰ্ণ সম্ভাৱনা আছে।
আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ AIৰ জৰিয়তে একাউণ্টবোৰ চিনাক্ত কৰা হৈছে। বৰ্তমান অষ্ট্ৰেলিয়াত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মেটাই। পৰ্যায়ক্ৰমে বিশ্বৰ আন দেশতো এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব দিছে মেটাই। সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ এতিয়া মেটাৰ ওপৰত। মেটাৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 7 লাখ একাউণ্ট ইতিমধ্যেই ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰি দিছে মেটাই। মেটাৰ এই পদক্ষেপক লৈ সমগ্ৰ বিশ্বতে এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা। ভাৰততো অতি শীঘ্ৰেই মেটাই লাখ একাউণ্ট বন্ধ কৰিব পাৰে বুলি চলিছে ব্যাপক চৰ্চা। যন্ত্ৰ দাখিল কৰা হৈছে। এটা জৰুৰী খবৰ, মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে জাননী জাৰি কৰা হৈছে। অক্টোবৰৰ আগতেই খুলিব লাগিব বেংক একাউণ্ট মেট্ৰিক পৰীক্ষাৰ্থীসকলে। লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এই জৰুৰী খবৰ। প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ বেংক একাউণ্ট থকাটো বাধ্যতামূলক কৰা হৈছে। প্ৰপত্ৰ পূৰণৰ সময়ত দিব লাগিব নিজৰ নামত থকা একাউণ্টৰ তথ্য। অক্টোবৰৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষাৰ্থীৰ প্ৰপত্ৰ পূৰণৰ কাম প্ৰক্ৰিয়া। তাৰ আগতেই পৰীক্ষাৰ্থীয়ে খুলিব লাগিব নিজৰ বেংকৰ একাউণ্ট। জাননী জাৰি কৰিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই জৰুৰী খবৰ জাৰি কৰা হৈছে। 2026 বৰ্ষত হাইস্কুল শিক্ষান্তত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীৰ বাবে এই জৰুৰী খবৰ জাৰি কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ। কেনেকৈ পূৰণ কৰিব নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ? সাজু কৰক 10 বিধ নথিপত্ৰ। ৰাজ্যৰ লাখ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ। কেনেকৈ পূৰণ কৰিব নিযুত বাবু আঁচনিৰ ফৰ্ম? সাজু কৰক 10 বিধ নথিপত্ৰ। আধাৰ কাৰ্ড, পান কাৰ্ড, মোবাইল নম্বৰ, ইনকাম চাৰ্টিফিকেট, একাডেমিক ডকুমেণ্টছ, মাৰ্কশ্বিট, বেংক পাছবুক, পাছপোৰ্ট ফটো, কলেজ এডমিশ্যন লেটাৰ, PRC চাৰ্টিফিকেট। 14 আগষ্টত মুকলি হ'ব প্ৰপত্ৰ আপলোডৰ পৰ্টেল। 10 ছেপ্টেম্বৰলৈ চলিব আবেদন প্ৰক্ৰিয়া। ৱেবছাইটৰ জৰিয়তেও কৰিব পাৰিব আবেদন ছাত্ৰ-ছাত্ৰীসকলে। যোগ্য হিতাধিকাৰী বিবেচিত হ'লেই 10 অক্টোবৰত লাভ কৰিব চৰকাৰৰ ফালৰ পৰা টকা। ৰাজ্যৰ লাখ ছাত্ৰীৰ বাবে এই ডাঙৰ খবৰ জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। অন্য এটা খবৰ, অন্তিম তাৰিখ 16 আগষ্ট। ঘৰতে বহি 9টা প্ৰক্ৰিয়াৰে কৰক স্বপঞ্জীয়ন। চেঞ্চাছ প্ৰক্ৰিয়া চলি আছে। 6,36,705টা পৰিয়ালৰ সম্পূৰ্ণ লোকপিয়লৰ স্বগণনা। ঘৰতে বহি 9টা প্ৰক্ৰিয়াৰে কৰক স্বপঞ্জীয়ন। অনলাইন যোগে দাখিল কৰক পৰিয়ালৰ তথ্য। কেনেকৈ ঘৰতে বহি কৰিব স্বপঞ্জীয়ন? 1. অফিচিয়েল পৰ্টেল se.census.gov.in ৱেবছাইটলৈ যাওক। 2. তালিকাত ৰাজ্যৰ নাম বাছনি কৰক আৰু স্ক্ৰীনত থকা কেপচা কোডটো লিখক। 3. পৰিয়ালৰ মুৰব্বীগৰাকীৰ নাম, মোবাইল নম্বৰ সন্নিবিষ্ট কৰক। 4. আপোনাৰ মোবাইললৈ প্ৰেৰণ কৰা OTP ভেৰিফাই কৰক। 5. আপোনাৰ জিলা, পিনক'ড আৰু গাঁও চহৰৰ নাম উল্লেখ কৰক। 6. মেপত থকা ৰেড মাৰ্কাৰ ট্ৰেক কৰি আপোনাৰ ঘৰ সঠিক স্থানত নিশ্চিত কৰক। 7. ছেভ এণ্ড নেক্সট ক্লিক কৰক। 8. ঘৰ তথা পৰিয়ালৰ যাৱতীয় প্ৰশ্নসমূহৰ উত্তৰ উল্লেখ কৰি শেষত ফাইনেল ছাবমিট বুটামটোত ক্লিক কৰক। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব চৰকাৰী বিষয়াসকল আৰু ঘৰে গৈ কৰিব পৰীক্ষা। চেঞ্চাছ প্ৰক্ৰিয়া চলি আছে। ঘৰতে বহি আপোনালোকে কৰিব পাৰিব এই কাম। পৰৱৰ্তী খবৰ, 20,000 মহিলাই পোৱা নাই অৰুণোদয় আঁচনিৰ টকা। কিদৰে ঘৰতে বহি কৰিব আধাৰ লিংক? অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা সকলৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। শীঘ্ৰেই ধন লাভ নকৰাসকলে আধাৰ লিংক কৰক। ধন লাভৰ বাবে আধাৰ সেটিং অথবা আধাৰ লিংক কৰাটো বাধ্যতামূলক কৰা হৈছে। অতি সহজতেই ঘৰতে বহি মোবাইলত কিদৰে আধাৰ লিংক কৰিব আপুনি? অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা সকলৰ বাবে এই ডাঙৰ খবৰ। শীঘ্ৰেই আধাৰ লিংক কৰিব পাৰিব। ওচৰৰ CHC চেণ্টাৰত গৈও আপুনি কৰিব পাৰিব আধাৰ কাৰ্ডৰ লিংক। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এই জৰুৰী খবৰ জাৰি কৰা হৈছে। অন্য এটা খবৰ, নিষিদ্ধ কৰা